নমস্কাৰ, আসসালামু আলাইকুম। হাই গাইজ, আচলতে আমি যেতিয়া হস্পিটেলত যাওঁ, হস্পিটেলত কিন্তু সকলোবোৰ মানুহেই পেচেণ্ট লৈ যায় আৰু ইমাৰ্জেঞ্চিৰ কামত মানুহবোৰ হস্পিটেলত অহা যোৱা কৰে। আৰু এই ইমাৰ্জেঞ্চিৰ সময়ত আমি হস্পিটেলত যদি ডক্টৰ, নাৰ্ছ বা হস্পিটেল কৰ্তৃপক্ষৰ লগত যদি আমি মিছবিহেভ কৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ ৰোগীবিলাকৰ অলপ চোৱা চিতাটো ডক্টৰ, নাৰ্ছ, বাইদেউসকলে কিন্তু ভালকৈ নকৰিব যেন অনুভৱ হয়। আৰু তাৰ কাৰণে আমি হস্পিটেলত কেতিয়াও ডক্টৰ বা নাৰ্ছ ষ্টাফৰ লগত মিছবিহেভ কৰিব নালাগে। আৰু সকলো সময়ত আমি ডক্টৰ, নাৰ্ছ ষ্টাফ, ইভেন আন যিবোৰ ৱাৰ্ড বয় থাকে, সকলোবোৰ মানুহৰ লগত কিন্তু আমি যেতিয়া পেচেণ্ট লৈ হস্পিটেলত যাম, তেতিয়া কিন্তু সকলোৰ লগত ভাল বিহেভ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ ভাল বিহেভ কৰাটো কিন্তু এটি ভাল মেনাৰ। আৰু ভাল বিহেভ কৰিলে যেতিয়া আপোনাৰ পেচেণ্টটো ভাল এটি ট্ৰিটমেণ্ট পাব, ভাল এটি ট্ৰিটমেণ্টৰ কাৰণে সুযোগ পাব, সেইটো কিন্তু আপোনাৰ কাৰণে সৌভাগ্যৱান। আৰু যদি আপুনি মিছবিহেভ কৰোঁ, বেয়া ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে ডক্টৰ, ইভেন নাৰ্ছ ষ্টাফ, আন যিবোৰ ৱাৰ্ড বয় থাকিব, সেইবোৰ কিন্তু পেচেণ্টৰ লগত ভাল বিহেভ নকৰিব আৰু ভালকৈ ট্ৰিটমেণ্ট কৰাৰ মানসিকতা নাথাকে। গতিকে সকলোকে অনুৰোধ কৰিম, হস্পিটেলত আমি সকলো সময়ত ডক্টৰ, নাৰ্ছ ষ্টাফ, ইভেন আন যিবোৰ ষ্টাফ থাকিব, সকলোৰ লগত ভাল বিহেভ কৰিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। জয় অসম।